এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহত্তম গণেশ মন্দিৰটো ক'ত অৱস্থিত আপোনালোকে হয়তো জ্ঞাত। মই কৈ আছোঁ, এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম গণেশ মন্দিৰটো অৱস্থিত বৰজাৰী বহা গণেশ মন্দিৰ অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত বহাত। আৰু এই বহাৰ গণেশ মন্দিৰটোৱে হৈছে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহত্তম শিলত খোদিত গণেশ মন্দিৰ। গতিকে এই মহাপ্ৰভুৰ মন্দিৰলৈ মই 4 বছৰ পূৰ্বেও এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে সেই ভিডিঅ'টো। আৰু এইটো হৈছে ছেকেণ্ড টাইমৰ কাৰণে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ এৰি দিছোঁ। এক লোকবিশ্বাস অনুসৰি এই মন্দিৰলৈ আহিলে আপোনালোকে যদি শুদ্ধ মনেৰে ভক্তিভাৱেৰে আহি ইয়াত যদি ভক্তি সাধনা কৰে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, এই জাগ্ৰত মন্দিৰত আহি যদি আপোনালোকে পূজা অৰ্চনা চাকি শলিতা বন্তি যদি জ্বলায় আপুনি, তেতিয়াহ'লে মনৰ যি ইচ্ছা সেই ইচ্ছা বা আকাংক্ষা পূৰণ হয় বুলি এক লোকবিশ্বাস অনুসৰি এক প্ৰমাণিত হৈ আহিছে। গতিকে এই মন্দিৰটোৰ আৰু অন্য এটা বৈশিষ্ট্য হৈছে, এই পূজাৰীদেৱে কোৱাৰ মতে এই যিটো মন্দিৰ আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত যেনেকুৱা আকৃতি আছিলে, সেই আকৃতিতকৈ শিলত ক্ৰমান্বয়ে কি হৈ গৈছে, ডাঙৰ হৈ বিশাল হৈ গৈ আছে এই মন্দিৰটো, শিলত খোদিত মন্দিৰটো। গতিকে ইয়াৰ কিছু ঐতিহাসিক কাহিনী জড়িত হৈ আছে। এই মন্দিৰটোৰ এটা জাগ্ৰত প্ৰমাণিত মন্দিৰ। গতিকে আপুনি যদি শুদ্ধভাৱেৰে আপুনি যদি ইয়াত ভক্তি কৰে, ভক্তি অৰ্চনা পূজা অৰ্চনা কৰে, তেতিয়াহ'লে আপোনাৰ যি মনৰ কামনা, মনৰ ইচ্ছা নিশ্চয় পূৰণ হ'ব। আৰু ইয়াত প্ৰমাণিত হৈ আহিছে আৰু এক লোকবিশ্বাস অনুসৰি। গতিকে আপোনালোকে যদি ভাবিছে বহা গণেশ মন্দিৰলৈ আহিম বুলি, তেতিয়াহ'লে আপোনালোকে আহি ইয়াত সুন্দৰ এটা মন্দিৰ আপোনালোকে এই দৃশ্য দেখিবলৈ পাব। এই মুহূৰ্তত যদি আপুনি মোৰ এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপুনিও সঁচাকৈ এই মন্দিৰটোলৈ নাহিলেও যদি মোৰ এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপুনিও নিশ্চয় সঁচাকৈ লাকি ক'ব লাগিব। কিয়নো আপুনি এই মোৰ ভিডিঅ'টোৰ জৰিয়তে যি মহাপ্ৰভুৰ গণেশ মন্দিৰ, এই গণেশ বাবাৰ মন্দিৰ নিশ্চয় আপুনি দৰ্শন হ'বলৈ পাইছে। গতিকে আপুনি ভক্তিভাৱে যদি ভাবিছে, তেতিয়াহ'লে নিশ্চয় মনত যদি ভাবিছে মোৰ ভিডিঅ'টো চাই যে এই মন্দিৰটোলৈ যাম, তেতিয়াহ'লে আহিব। সঁচাকৈ খুব এটা সুন্দৰ জাগ্ৰত মন্দিৰ, প্ৰমাণিত মন্দিৰ। আপুনি আহি ইয়াতেই পূজা অৰ্চনা কৰিব পাৰে। তো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত হৈছে মই মন্দিৰটোৰ নামত আহিছিলোঁ, এখন কলং কপিলী নদীত। আৰু ইয়াত সুন্দৰভাৱে খটখটি বনাই থৈছে। ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত গা ধুব পাৰিব। এই কলং কপিলী নদীত ভৰি হাত ধুবলৈ পাৰিব। এক সুন্দৰ পৰিৱেশ। গতিকে আপোনালোকে আহিব পাৰে। আৰু ইয়াৰ চাৰিওপাশৰ দৃশ্য দেখাইছোঁ। এইটোৱে হৈছে ভগৱান গণেশ মন্দিৰ, বহা অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্গত। আৰু ইয়াৰ চাৰিওপাশে মই আপোনাৰ পৰিৱেশটো দেখুৱাই আছোঁ। এ চাওক, PW ৰাস্তাৰ ওচৰতেই অৱস্থিত। আৰু এই মন্দিৰটোত স্থানীয় ৰাইজে কাপোৰ কানি গা ধোৱা নিষেধ কৰিছে। কেৱল কিন্তু ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে ইয়াত কোনো নিষেধাজ্ঞা নাই। গতিকে আপোনালোকে চাওক, এই মন্দিৰটোলৈ আহিলে আপোনালোকে ইয়াত এখন পূজাৰ সামগ্ৰী, সকলো ধৰণৰ পূজাৰ সামগ্ৰী পোৱা এখন দোকান পাব। এই দোকানখনো মই দৃশ্যাংশ দেখাই আছোঁ আপোনাক। চাওক, PW ৰাস্তা, এই ৰাস্তাৰে আপোনালোকে জাগীৰোড মৰিগাঁৱলৈ যাব পাৰিব। জাগীৰোডৰ পৰা খুব বেছি দূৰত্ব নহয় এই মন্দিৰটোলৈ, তেনেই ওচৰত, হয়তো 20 কিলোমিটাৰমান হ'ব। আৰু এই মন্দিৰটোৰ ওচৰতেই, নিচেই ওচৰতেই PW ৰাস্তাটোত চাওক, এখন পূজাৰ সকলো ধৰণৰ সামগ্ৰী আপোনালোকে ইয়াতে কিনি ল'ব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে, এই দোকানখনত একেবাৰে সুলভ মূল্যত আপোনালোকে পূজাৰ সামগ্ৰীবিলাক পাব। আৰু চাওক, এই ধুনীয়া পৰিৱেশ। যিহেতু মই খুব গৰমত, জেঠমহীয়া গৰমত দিনত মই এই মন্দিৰটোলৈ আহিছিলোঁ। আৰু ইয়াত আহি ইমানেই ধুনীয়া পৰিৱেশ, ইয়াত চাৰিওপাশৰ যি গছ-গছনি, পাহাৰৰ যি গছ-গছনি, মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে আগুৰি ধৰি আছে এই পাহাৰটোত। আৰু খুব ধুনীয়া যেন এজাক মলয়া বতাহ বৈ আছে আৰু খুব ভাল লাগিছে। চাওক,
আৰু এই মন্দিৰটোলৈ ভক্তপ্ৰাণ ৰাইজে এৰি দিয়া বহুতো পাৰ চৰাই আপোনালোকে দেখিবলৈ পাব। আৰু এইটো হৈছে বাবা থকা ঘৰ, ছাইডত বাবা আছে আৰু সেইজন বাবা আপোনালোকে ড্ৰামৰ পৰা পানী উঠাই থকা দেখিবলৈ পাৰিছে। আৰু এই বাবাজনেই হৈছে এই মন্দিৰটোৰ চাৰিওপাশৰ পৰিৱেশটো চোৱা চিতা কৰে। এইজন হৈছে বাবা। মই আপোনালোকক তেখেতৰ লগত এটা সাক্ষাৎকাৰ মই দিম বাৰু আপোনালোকক। আৰু এই খটখটিটো দেখিছে, আৰু ইয়াৰ পৰা চাৰিওপাশৰ যি দৃশ্য, কলং কপিলী নদী, মনোৰম পৰিৱেশ, কলং কপিলী নদী বা আমি কলং নদী বুলিও কওঁ। খুব ধুনীয়া দৃশ্য ইয়াৰ পৰাই দৃশ্যমান। যদি মোৰ আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মই এই খটখটি পথেৰে মহাপ্ৰভুৰ গণেশ মন্দিৰ পৰা ওপৰত এই পাহাৰৰ টিলাত এটা মন্দিৰ আছে, আৰু সেই মন্দিৰটো মই আপোনালোকক এতিয়া চাওক। এইটো হৈছে গণেশ মন্দিৰ, আৰু এই গণেশ মন্দিৰ কাষেৰে এই ধুনীয়াকৈ এনেকৈ খটখটি পথেৰে, সুন্দৰ টাইলছ লগোৱা খটখটি পথেৰে হনুমান মন্দিৰ আপোনালোকে দেখিবলৈ পাব। এইটো চাওক, সুন্দৰ প্ৰতিমূৰ্তি, ৰাম ভক্ত হনুমানৰ ইয়াত প্ৰতিমূৰ্তি সুন্দৰভাৱে ইয়াত আছে। আৰু ইয়াতো আপোনালোকে আহি হনুমানৰ আশীৰ্বাদ ল'ব পাৰিব। আৰু ইয়াৰ ঠিক আৰু ওপৰলৈ গৈ আপোনালোকে দৰ্শন হ'বলৈ পাৰিব, ভগৱানৰ কৃপা লাভ কৰিব পাৰিব মহাদেৱৰ। এইটো হৈছে মহাদেৱৰ মন্দিৰ, আৰু শিৱলিংগ ইয়াত আছে। আৰু ইয়াত এই মন্দিৰটো আপোনালোকে দৰ্শন হ'বলৈ পাব। আৰু এই মন্দিৰটোৰ ঠিক লেফ্ট চাইডেদি গৈছে পাহাৰৰ টিলাত। আপোনালোকক মই দেখাই আছোঁ, পাহাৰৰ টিলাত কিছু দেৱতাৰ মন্দিৰ। কোন দেৱতাৰ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে পাৰিলে কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'টোত মই কোন দেৱতাৰ সেই দেৱতাৰ নাম কৈছিলোঁ। চাৰি শিলত খোদিত এই দুটা শিল দেখিবলৈ পাইছে, তাতেই দেৱতাৰ সেইটো এটা মন্দিৰ, শিলত খোদিত মন্দিৰ। তাতো ভক্তপ্ৰাণ ৰাইজে ভক্তি অৰ্চনা কৰে। গতিকে আপোনালোকে, মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, আৰু আপোনালোকে যদি চাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনালে ভাল পাম। গতিকে মই তালৈ এতিয়া নাযাওঁ আৰু, কাৰণ মই আগতেই দেখাইছিলোঁ সেই দৃশ্যাংশ। গতিকে মই এই ভিডিঅ'টোত সেই মন্দিৰটোলৈ নাযাওঁ, সেই মন্দিৰটোৰ দৃশ্যাংশ মই আজি নেদেখুৱাওঁ। গতিকে চাওক, এয়া সুন্দৰ পৰিৱেশ, বহা গণেশ মন্দিৰ, এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম শিলত খোদিত গণেশ মন্দিৰ। আৰু যিটো গণেশ মন্দিৰ সঁচাকৈ আমি সকলোৱে গৌৰৱান্বিত যে অসমত এই মৰিগাঁও জিলাত এই মন্দিৰটো অৱস্থিত। আৰু এই মন্দিৰটোক লৈ আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহত্তম শিলত খোদিত এটা সুন্দৰ মন্দিৰ। আৰু এখেত হৈছে আমাৰ এই যি মহাপ্ৰভুৰ গণেশ মন্দিৰ, বহা গণেশ মন্দিৰ। কোৱা হয় এছিয়া মহাদেশৰ ভিতৰতেই আটাইতকৈ প্ৰকাণ্ড আৰু ডাঙৰ মন্দিৰ। গতিকে ইয়াৰ পূজা পাঠ কৰি অহা এজন আমাৰ বাবা আছে, ওম গণেশাই নমঃ। গতিকে আমি বাবাৰ মুখৰ পৰা দুআষাৰ শুনিম মহাপ্ৰভুৰ গণেশ বাবাৰ এই মন্দিৰটোৰ বিষয়ে। বাবা নমস্কাৰ। নমস্কাৰ। বাবাই ক'বচোন, আপুনি ইয়াত কিমান বছৰৰ পৰা ধৰি আছে বাৰু এই পূজা পাঠ কৰি? 11 বছৰ নে? আচ্ছা, এই মন্দিৰটোৰ বিষয়ে আপুনি অলপ কওকচোন আমাৰ ভক্তপ্ৰাণ ৰাইজক। এই মন্দিৰটো বহুত পুৰণা, 1000-1200 বছৰ আগত। হয় হয়, 1000-1200 বছৰ পুৰণা। 1000-1200 বছৰ আগত। তাৰপিছত আমি গম পাইছোঁ আজি 150 বছৰমান হয়। 150 বছৰ হয় গম পাইছোঁ। তাৰপিছত গম পাইছোঁ কেনেকুৱা যে এই গাউডিমৰীয়া হিলিকা ডেকা মহ হাৰাই গ'ল। হাৰাই যোৱাৰ পিছত বাবা তাক তেওঁ সপোন দেখুৱাইছে যে তোমাৰ মহ আমাৰ ওচৰতে আছে, তুমি আহি চাফ চিকুণ কৰি পূজা পাতল অলপ ধূপ চাকি লগোৱা, তাৰপিছত চবেই জানি হ'ব।
তাৰপিছত সঁচাকৈ সি ৰাতিপুৱা আহিছে আজি মহ বিচাৰি নাপায় মানে কি মহ বিচাৰি মহ হাৰাইছে আচ্ছা শিলিকা ডেকা তাৰপিছত মহ আহি বাবাৰ ওচৰত পাইছে এই সপোন দেখুৱাইছিল বাবাই তাৰপিছত সেই দিনৰ পৰা আমি জনা হৈছোঁ যে ইয়াত এই মন্দিৰত কিবা এটা মহত্ব আছে আর মৰিগাঁও ডিষ্ট্ৰিক্টত আর এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ সৰ্ববৃহৎ আমাৰ এছিয়া মহাদেশৰ ভিতৰত আচ্ছা আমি আৰু শুনিবলৈ পাই আহিছোঁ কিছু কিছু ভক্তমান ৰাইজে কয় যে এই মন্দিৰটোৰ আগত যেনেকুৱা ধৰণৰ আকৃতি আছিল এইটো মানে কি বছৰে বছৰে হয় অকণমান চেঞ্জ হৈ গৈছে আৰু ডাঙৰ হৈ যোৱা বুলি শুনিছোঁ হয়নে ইমান স্পষ্ট নাছিল আচ্ছা এতিয়াতো বহুত স্পষ্ট ডাঙৰ সেনেকুৱাই কিন্তু স্পষ্ট তাৰমানে অলপ আচ্ছা আচ্ছা বাহিৰত ওলাই আহিছে নে ডাঙৰ হৈ গৈ আছে আপোনাৰ ইয়াত কিমান বছৰ হ'ল 12 বছৰ এটা যুগ পাৰ কৰিছে আচ্ছা যি কি নহওক ইয়াত ভক্তপ্ৰাণ ৰাইজৰ বহুত সমাগম হৈ আছে ঠিক আছে বাবা ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক ঠিক আছে এইটোৱে আছিলে এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম শিলত খোদিত গণেশ মন্দিৰ আৰু যিটো গণেশ মন্দিৰ অৱস্থিত অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত বহাত আৰু বহা গণেশ মন্দিৰ বুলি ক'লেই হয়তো জানিব গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আপোনালোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যদি ভাবিছে এই মন্দিৰলৈ আহিম বুলি তেতিয়াহ'লে নিশ্চয় আহিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তো বহুত ধন্যবাদ অন্য এটা ভিডিঅ'লৈ আপোনালোকক অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ